हेलो स्टूडेंट आजिर এই ভিডিওটো এইচএসএলসি एग्जाम 2026 দিব লগা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে বহুত ইম্পৰ্টেন্ট হয় কাৰণ আজি আমি এইটো ভিডিওত কথা পাতিম এইচএসএলসি एग्जाम 2026 ত গ্ৰেস মার্ক দিবনে নাই সত্যটো কি কাক দিয়া হয় আৰু কাক দিয়া নহয় বহুতেই মোক কমেন্ট বা মেসেজত সুধিছে গ্ৰেস মার্ক থাকিবনে নাই 2026 চনৰ মেট্ৰিক পৰীক্ষাত এই সকলোবোৰ কথা আজি এইটো ভিডিওত আলোচনা কৰিম গতিকে ভিডিওটো তোমালোকে হেকলৈকে চাবা কাৰণ মাজত কিছুমান ওয়ার্নিং আছে যিবোৰ নাজানিলে ডাঙৰ প্ৰবলেম হ'ব পাৰে প্ৰথমে বুজি লও গ্ৰেস মার্ক মানে কি গ্ৰেস মার্ক মানে হইছে বোর্ডৰ তৰফৰ পৰা দিয়া কিছুমান এক্সট্ৰা মার্কস যেটো ছাত্ৰ ছাত্ৰীয়ে এক্সামত লিখা নম্বৰৰ বাহিৰে পায় এই মার্কসটো দিয়া হয় মূলত ফেল হোৱাৰ পৰা পাস কৰাবলৈ আৰু এটা ইয়াৰ ওয়েস্ট হোৱাৰ পৰা বচাবলৈ কিন্তু মনত ৰাখিবা গ্ৰেস মার্ক কোনো গিফট নহয় আৰু সকলোকে দিয়া নহয় এতিয়া প্ৰশ্ন উঠে আগতে মেট্ৰিক পৰীক্ষাত গ্ৰেস মার্ক থাকিছিল নে বা গ্ৰেস মার্ক দিয়া হৈছিল নে উত্তৰ হৈছে হয় আগৰ পৰা মেট্ৰিক পৰীক্ষাত গ্ৰেস মার্ক দিয়া হৈছিল আৰু মেট্ৰিক পৰীক্ষাত 1 ৰ পৰা 5 মার্ক লৈকে গ্ৰেস মার্ক দিয়া হৈছিল বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে এটা বিষয়ত অলপ নম্বৰৰ কাৰণে ফেল হৈছিল আৰু বাকি বিষয়বোৰত পাৰফৰমেন্স ভাল আছিল তেনে ক্ষেত্ৰত বোৰ্ডে গ্ৰেস মার্ক দি পাস কৰাই দিছিল কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগিব সকলো বছৰত একে নিয়ম নহয় বোৰ্ডৰ ৰুল বছৰে বছৰে চেঞ্জ হয় এতিয়া মূল প্ৰশ্নটোলৈ আহো 2026 চনৰ মেট্ৰিক পৰীক্ষাত গ্ৰেস মার্ক থাকিবনে নাই বা গ্ৰেস মার্ক দিবনে নাই সত্য কথা কম এতিয়ালৈকে বোৰ্ডৰ তৰফৰ পৰা অফিচিয়ালি গ্ৰেস মার্ক থাকিব বুলি কোনো ঘোষণা কৰা হোৱা নাই কিন্তু ইয়াৰ মানে এইটো নহয় যে 2026 চনৰ মেট্ৰিক পৰীক্ষাত গ্ৰেস মার্ক নাথাকিব গ্ৰেস মার্ক নিশ্চয় থাকিব গ্ৰেস মার্ক সাধাৰণতে ৰিজাল্ট এনালাইজ কৰাৰ পাছত বিশেষ পৰিস্থিতিত বোৰ্ডৰ ফাইনাল ডিসিশন অনুসাৰে দিয়া হয় অৰ্থাৎ গ্ৰেস মার্ক গ্যারান্টি নহয় সিচুয়েশন অনুসারে দেয়া হ'ব পাৰে এতিয়া আমি বুজি লও গ্ৰেস মার্ক সাধাৰণতে কোনে পায় সাধাৰণতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এটা বিষয়ত ফেল হয় ফেল গ্যাপ বহুত কম থাকে মানে 1 ৰ পৰা 3 নম্বৰ আৰু ওভারঅল পারফরম্যান্স এভারেজ বা ভাল হয় তেনেসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেস মার্ক পোৱাৰ চান্স থাকে কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে বহুত বিষয়ত ফেল হয় বা ফেল গ্যাপ বহুত বেছি থাকে বা এক্সামত এটেম্প ঠিক নহয় তেনেসকল ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে গ্ৰেস মার্ক নাপায় সেই কাৰণে সকলোৰে বাবে আশা একে নহয় এতিয়া এটা গুৰুত্বপূৰ্ণ কথা কম তোমালোকে শুনিবা বহুত ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰেস মার্ক পামে টেনশন নাই এইটো ডাঙৰ ভুল গ্ৰেস মার্ক তোমাৰ রাইট নহয় তোমাৰ গ্যারান্টি নহয় যদি গ্ৰেস মার্ক নোপোৱা তেতিয়া তুমি ফেল হ'ব পাৰা আৰু এটা ইয়াৰ ওয়েস্ট হোৱাৰ ৰিস্ক থাকে সেই কাৰণে কেতিয়াও গ্ৰেস মার্কৰ ওপৰত ডিপেন্ড নকৰিবা এতিয়া প্ৰশ্ন মেট্ৰিক পৰীক্ষাত পাস কৰিবলৈ হলে তোমাৰ কি কৰিব লাগিব প্ৰথমে সিলেবাস ভালদৰে কমপ্লিট কৰা প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ প্ৰেক্টিস কৰা ৰাইটিং স্পিড ইমপ্ৰুভ কৰা ইম্পৰ্টেন্ট কোশ্চেন চিনাক্ত কৰি প্ৰেক্টিস কৰা মনত ৰাখিবা গ্ৰেস মার্ক লাস্ট অপশন প্ৰিপাৰেচন হৈছে ফার্স্ট অপশন হেকত এইটো ক'ব বিচাৰিছো 2026 চনৰ মেট্ৰিক পৰীক্ষাত গ্ৰেস মার্ক থাকিবনে নাই এইটো সম্পূৰ্ণ বোৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকে কিন্তু গ্ৰেস মার্কৰ আশা কৰি বহি নাথাকিবা নিজে ষ্ট্ৰং হৈ প্ৰপাৰ প্ৰিপাৰেচন লৈ এক্সাম দিবা এইখিনি আছিল আজিৰ ভিডিও এই ভিডিওটো হেল্পফুল লাগিলে লাইক কৰা শেয়াৰ কৰা আৰু 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ সকলো আপডেট পাবলৈ আজিজল এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা বেষ্ট অফ লাক এইচএসএলসি এক্সাম 2026